নমস্কাৰ কুমাৰ বসন্ত আছামৰ নতুন এটা ভিডিঅ'লৈ মই সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত মই আপোনালোকক অসমৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই বিধানসভাত নতুন পেঞ্চন নীতিৰ সন্দৰ্ভত কি কৈছিলে সেই বক্তব্যখিনি মূলত শুনাম। তাৰ প্ৰাক মুহূৰ্তত আপোনালোকক জনাওঁ যে আপোনালোকে গমেই পাইছে যে 28 ডিচেম্বৰৰ পৰা বিধানসভাৰ অধিৱেশন হৈছে আৰু সেই অধিৱেশনত সন্মানীয় বিৰোধী দলৰ এজন বিধায়কে নতুন পেঞ্চন নীতিৰ পৰিৱৰ্তে পুৰণা পেঞ্চন নীতি বাহাল হ'ব লাগে বুলি এটা প্ৰশ্ন উত্থাপন কৰিছিল। এটা গুৰুত্বপূৰ্ণ বিষয়বস্তু শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ জ্ঞাতাৰ্থে উপস্থাপন কৰিছিলে সদনত। আৰু এই প্ৰশ্নৰ উত্তৰত শিক্ষামন্ত্ৰী ডাঙৰীয়াই নতুন পেঞ্চন নীতি যোগেদি নতুনকৈ প্ৰাদেশিকীকৰণ কৰা শিক্ষক কৰ্মচাৰীবৃন্দ কেনেকৈ বঞ্চিত হৈছে সেই কথাখিনি প্ৰকাশ কৰাৰ লগতে নতুনকৈ যি প্ৰভিঞ্চিয়েলাইজ কৰিবলৈ বিচৰা হৈছে সেইখিনিও যে বঞ্চিত হ'ব আৰু এই ক্ষেত্ৰত ৰাজ্য চৰকাৰে কি কৰিব পাৰে এই কথাখিনিও অৱগত কৰিছিলে। আৰু আপোনালোকে জানেই যে নতুন পেঞ্চন নীতিৰ যোগেদি আচলতে কম দিনৰ কাৰণে চাকৰি কৰা সকলৰ যথেষ্ট সমস্যা হৈছে। কাৰণ 2013 চনত প্ৰাদেশিকীকৰণ কৰা যিখিনি ভেঞ্চাৰ শিক্ষানুষ্ঠানৰ পদ সেই পদখিনিত বহুতে চৰকাৰী দৰমহা এবছৰ দুবছৰ বা 3 বছৰ পায়, তাৰপিছতে ৰিটায়াৰ হৈ গৈছে। গতিকে কম দিন চাকৰি কৰি ৰিটায়াৰ হোৱাসকলে মাহে মাহে পেঞ্চন পোৱাৰ কোনো ব্যৱস্থা নাই। যি সামান্য টকা NPSত জমা হৈছিলে আৰু সেই টকাখিনি আচলতে মাহেকত 700 মান টকা পাবৰ যোগ্যহে হৈছে। যিটো সময়ত নেকি একে সমপৰ্যায়ৰ শিক্ষকে পুৰণা পেঞ্চন নীতিৰ অধীনত 30-40 হাজাৰ টকা পেঞ্চন পাবলৈ সক্ষম হৈছে, কিন্তু নতুন পেঞ্চন নীতিৰ অধীনত এই নতুনকৈ প্ৰাদেশিকীকৰণ কৰা এই কম দিনৰ কাৰণে কাৰ্যনিৰ্বাহ কৰা শিক্ষক কৰ্মচাৰীসকলে অতি সামান্যতম পেঞ্চন পাইছে। সেয়াও তাকো LIC বা অন্যান্য ধৰণৰ কিবা ইঞ্চুৰেঞ্চ স্কিমৰ যি পেঞ্চন স্কিম আছে তাৰ যোগেদিহে পাইছে। গতিকে এই সন্দৰ্ভত এইটো গোটেই ভাৰতজুৰি এটা দাবী হৈ আছে যে পুৰণা পেঞ্চন নীতিটো পুনৰ বাহাল হ'ব লাগে, নতুন পেঞ্চন নীতিটো আঁতৰিব লাগে। এই সন্দৰ্ভত মই পৰৱৰ্তী সময়ত আপোনালোকক বিস্তাৰিতভাৱে জনাম। কিন্তু শিক্ষামন্ত্ৰী ডাঙৰীয়া আজি বিধানসভাত কি কৈছিলে সেই কথাখিনি পোনে আপোনালোকক শুনাব বিচাৰিছোঁ। আহকচোন শুনক কি কৈছিলে শিক্ষামন্ত্ৰী ডাঙৰীয়াই। আপনার জৰিয়তে মাননীয় নতুন পেঞ্চন আঁচনি প্ৰত্যাহাৰ কৰি অসমৰ ক্ষেত্ৰত নতুন পেঞ্চন আঁচনি প্ৰত্যাহাৰ কৰি 1969 চনৰ পেঞ্চন সেৱা বিধিৰ অধীনত নতুনকৈ প্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰীসকলক পুৰণি পেঞ্চন দিয়াৰ ব্যৱস্থা কৰা হওক, এইটো ছাৰ আমাৰ দাবী। নাম্বাৰ 2 দাবী, এইটো লাষ্ট। ঠিক তেনেকৈ বিভিন্ন বিভাগত নিযুক্তি পোৱা বিষয়া কৰ্মচাৰীকো NPSৰ সলনি পুৰণি পেঞ্চন নিয়মৰ আওতালৈ অনা হওক, এইটোৱে মূল দুটা দাবী। এই কথাখিনি কোৱাৰ সুযোগ দিয়াৰ কাৰণে মই আপোনাক ধন্যবাদ জনাই মোৰ বক্তব্য শেষ কৰিছোঁ। ধন্যবাদ। দিছ ইজ এ ইম্পৰ্টেণ্ট মেটাৰ। মই সেইকাৰণে আপোনাক কৈছোঁ অসমৰ ক্ষেত্ৰত এই লাষ্টৰ দুটা আগতে আৰম্ভ কৰি পিছৰখিনি কৰিলে বেছি ভাল আছিল। ডেছক্ৰিপশ্যনটো দিবলৈ আপুনি পাৰে, দিয়াত আপত্তি নাই, কিন্তু আমি সদায় সমাজৰ ভালৰ কাৰণে কৰোঁতে কোনটো কৰিলে ভাল হ'ব এইটো বেছি এমফেচিছ দিলে বেছি ভাল। এনিৱে মিনিষ্টাৰ প্লিজ আপুনি ক'বনে? না মই ফিউচাৰটো মই কৈছিলোঁ নালাগে, আপুনি কিবা প্লিজ অকণমান বহক না, কেইবাটাও মিনিষ্টাৰ প্লিজ। মাননীয় অধ্যক্ষ মহোদয়, সন্মানীয় সদস্যগৰাকীয়ে NPS বা নেশ্যনেল পেঞ্চন স্কিমৰ ওপৰত আগবঢ়োৱা পৰামৰ্শখিনি আমি সকলোৱে শুনিছোঁ। নেশ্যনেল পেঞ্চন স্কিম 2004 চনৰ পৰা সমগ্ৰ দেশতে প্ৰৱৰ্তন কৰা হৈছে আৰু এইটো আমাৰ অসমৰ ৰাজ্য চৰকাৰৰ এটা সিদ্ধান্ত নহয়, এইটো এটা ৰাষ্ট্ৰীয় সিদ্ধান্ত যাৰ লগত আমি সকলোৱে যোগ দিছোঁ। যদিও আমি 2005 চনৰ পিছৰ নিযুক্তিপ্ৰাপ্ত কৰ্মচাৰীসকলে নেশ্যনেল পেঞ্চন স্কিম পাব বুলি আমি কৈছিলোঁ বা আমি সেই ধৰণে আগবাঢ়িছিলোঁ, এই NPSৰ মেইন যিটো কম্পনেণ্ট আমাৰ সন্মানীয় বিধায়কগৰাকীয়ে কৈছে যে এজন কৰ্মচাৰীয়ে নিজৰ দৰমহাৰ 10% ধন NPSত জমা থ'ব লাগে আৰু সমানুপাতিকভাৱে ৰাজ্য চৰকাৰেও প্ৰতিজন কৰ্মচাৰীৰ বিপৰীতে 10% ধন জমা দিব লাগে। 2005 চনৰ পৰা 2010 চনলৈ আমাৰ ৰাজ্য চৰকাৰে কোনো ধৰণৰ প্ৰিমিয়াম দিয়া নাছিল। কৰ্মচাৰীৰ দৰমহাবিলাক আমি কাটি গৈছিলোঁ আৰু তাৰ পৰিৱৰ্তে আমাৰ যিটো অংশ সেই অংশটো আমি দিয়া নাছিলোঁ।
শেহতীয়াভাৱে আমি এই NPS-ত থকা কৰ্মচাৰীৰ অভাৱ অভিযোগবিলাক শুনাৰ পিছত আমি শেহতীয়াভাৱে কিছু ব্যৱস্থা লৈ ৰাজ্য চৰকাৰে নিজৰ অংশ যিমান টকা জমা দিবলগীয়া আছিল ইতিমধ্যে আমি সিমান টকা জমা দিছোঁ NPS-ত কিছুমান সংশোধন আহিছে ইমান দিনে ব্যৱস্থাটো আছিলে যে 10% কৰ্মচাৰীয়ে দিব আৰু 10% তেওঁৰ এমপ্লয়াৰ ষ্টেট গভৰ্ণমেণ্ট বা চেণ্ট্ৰেল গভৰ্ণমেণ্টে জমা দিব বৰ্তমান কেন্দ্ৰীয় চৰকাৰে নিৰ্দেশ দিছে যে ৰাজ্য চৰকাৰে 15% জমা দিব লাগিব against the 10% contribution of the employee তাৰ ফলত বৰ্তমান NPS-ত এজন কৰ্মচাৰীৰ ক্ষেত্ৰত 25% পুঁজি জমা হ'ব গ্ৰেচুইটিৰ ক্ষেত্ৰতো কিছু নতুন কথা আমালৈ আহিছে যাৰ ফলত NPS-ৰ কৰ্মচাৰী এজনে অৱসৰ লোৱাৰ লগে লগে এটা গ্ৰেচুইটিও নিৰ্দিষ্ট গ্ৰেচুইটি এটা পোৱাৰ দিশত এই স্কিমটো আগবাঢ়িছে আমাৰ অসমত এটা আমি টিপিক্যাল প্ৰবলেম এটা পাইছো কেন্দ্ৰীয় চৰকাৰে যেতিয়া NPS আঁচনি আনিছিলে তেতিয়া তেওঁলোকৰ এটা হিচাপ আছিলে যে চৰকাৰী কৰ্মচাৰী যদি চৰকাৰী চাকৰিত জমা দিয়ে অংশ লয় তেওঁলোকে মিনিমাম সাৰ্ভিস পিৰিয়ড এটা কৰিব অৰ্থাৎ কৰ্মচাৰী বা ভাৰতৰ আন ৰাজ্যবিলাকত চৰকাৰী কৰ্মচাৰী যোগদানৰ ঊৰ্ধ্বতম সীমা 30 ইয়াৰ্স বা তাৰ আশে-পাশে তাৰ ফলত যেতিয়া আন ৰাজ্যৰ বা কেন্দ্ৰীয় কৰ্মচাৰীসকলে অৱসৰ হ'ব তেতিয়া তেওঁলোকৰ এটা ডিসেন্ট গভৰ্ণমেণ্ট সাৰ্ভিস এটা তেওঁলোকৰ লগত থাকিব which is almost 30 years আৰু 30 বছৰত যদি চৰকাৰী কৰ্মচাৰীৰ 25% টকা এই ন্যাশনাল পেনশন ৰেগুলেটৰী ফাণ্ডৰ ওচৰত জমা হৈ থাকে তাৰ যিটো ৰিইনভেষ্টমেন্ট এইটো ইকুৱেল অলমোষ্ট ইকুইভেলেন্ট টু গভৰ্ণমেণ্ট পেনশন হয় আৰু যিসকলে অপচনত অকনমান ৰিস্ক ফেক্টৰ হাতত লৈ অপচন দিয়ে তেওঁলোকে কেতিয়াবা নৰ্মেল পেনশনতকৈ বেছিও পেনশন তেওঁলোকে পাব কিন্তু অসমত যোৱা কিছুদিনত আমাৰ 2013 চনত প্ৰাদেশিকৃত হোৱা শিক্ষকসকলে অৱসৰ পোৱাৰ পিছত তেখেতসকলে যি NPS পাইছে সেই NPSৰ টকাৰ পৰিমাণ অতি কম হোৱাৰ কাৰণে ৰাজ্যৰ কৰ্মচাৰীসকলৰ মাজত এটা পেনিক ৰিয়েকশন হোৱা আমি দেখা পাইছো তাৰ মূল কাৰণটো হ'ল যে আমি 2013 চনত যিবিলাক প্ৰাদেশিকৃত কৰিছিলো যিসকলক তেওঁলোকৰ সাৰ্ভিস পিৰিয়ড এবছৰ দুবছৰ বা 3 বছৰ আছিল বা আজিও আমি যাক প্ৰাদেশিকৃত কৰিম তেওঁলোকক যেহেতু আমি ৰেট্ৰস্পেক্টিভ এফেক্টৰ পৰা প্ৰাদেশিকৰণ নকৰো প্ৰস্পেক্টিভ এফেক্টৰ পৰা প্ৰাদেশিকৰণ কৰো সেইভাবে তেওঁলোকক যেতিয়া প্ৰাদেশিকৰণ কৰা হয় চাকৰি মাত্ৰ 2 বছৰ 3 বছৰ থাকে আৰু NPS-ত খুব কম টকা জমা হয় তাৰ ফলত তেওঁলোকে স্বাভাৱিকভাৱে অতি কম টকা পেনশন হিচাপে পাই আছে আৰু সেই চেকবিলাক ৰাজ্যৰ কৰ্মচাৰীবিলাকৰ সকলৰ মাজত সেই চেকবিলাক বা বেংক ডিটেইলছ বিলাক প্ৰচাৰ হোৱাৰ কাৰণে এটা আতংকৰ পৰিবেশ এটা সৃষ্টি হৈছে কিন্তু চৰকাৰৰ ফালৰ পৰা আমি ক'ব খোজো যে যিসকল নৰ্মেল এমপ্লয়ী 30 বছৰত যোগদান কৰিব 35 বছৰত যোগদান কৰিব ইভেন যোনে 40 বছৰতো যোগদান কৰিব তেওঁলোকৰ 20 বছৰ চাকৰি তেওঁলোকৰ একাউণ্টত থাকিব আৰু 20 বছৰ নিৰন্তৰভাৱে 25% অফ দা স্যালাৰি যেতিয়া জমা হ'ব তেওঁলোকৰ পেনশনৰ পৰিমাণ বৃদ্ধি হ'ব বা তেওঁলোকৰ পেনশনৰ পৰিমাণ চৰকাৰে যি ধৰণে হিচাপ দিছে সেই ধৰণে পেনশনৰ দেখা যাব সেইভাবে আমি ভাবো যে বৰ্তমান এটা আমাৰ সন্মুখত সমস্যা হৈছে যে বহুত এতিয়া দাবী কৰে যে ৰিক্ৰুটমেন্ট এজটো বঢ়াব লাগে 42 কৰিব লাগে 43 কৰিব লাগে 45 কৰিব লাগে
কিন্তু যিমানে আমি আপাৰ এজত ৰিক্ৰুটমেণ্ট কৰিম যে 45 বছৰলৈকে আমি ৰিক্ৰুটমেণ্টৰ সময় লৈ যাম, এই যিসকল মানুহ ৰিক্ৰুট হ'ব তেওঁলোকে নিজৰ যিটো নিয়মত কোনোবাই ব্যৱসায় কৰিছিল, কোনোবাই টিউচন কৰিছিল, সেই জীৱন বাদ দি যেতিয়া চৰকাৰী কৰ্মচাৰী হিচাপে আহিব, 15 বছৰত চাকৰি কৰাৰ পিছত যেতিয়া তেওঁলোকে পেঞ্চনৰ এমাউণ্ট পাব, খুব কম পাব, তেতিয়া তেওঁলোকৰ মনত এটা অনিশ্চয়তাৰ পৰিৱেশ সৃষ্টি হ'ব, সেইটো স্বাভাৱিক। কিন্তু ভাৰতৰ আন ৰাজ্যবিলাকৰ কৰ্মচাৰীসকলে সম্পূৰ্ণ 30 বছৰ চাকৰি কৰে কাৰণে তেওঁলোকৰ কোনো অনিশ্চয়তাৰ পৰিৱেশ সৃষ্টি নহয়। ইভেন এই প্ৰাদেশিকৰণ, প্ৰভিন্সিয়েলাইজেশ্যন, এই ব্যৱস্থাবিলাকো ভাৰতৰ আন কোনো ৰাজ্যত নাই বাবে এই ধৰণৰ আতংক আন কোনো ৰাজ্যত হোৱা নাই। অসমৰ এই স্পেচিয়েল সমস্যাবিলাকৰ কাৰণে আমি ট্ৰেনজিশ্যন পিৰিয়ডটোত কিছু আমি সমস্যা পাই গৈ থাকিম। মোৰ দৃষ্টিত যে এসময়ত আমি যেতিয়া এই নিয়মত আমি যোগ দিছিলোঁ, সেই সময়ত ৰাজ্য চৰকাৰে অসমৰ স্পেচিয়েল প্ৰব্লেমখিনি NPS যেতিয়া আমি বনাইছিলোঁ, সেই সময়ত কেন্দ্ৰৰ দৃষ্টিগোচৰ কৰাৰ প্ৰয়োজন আছিল। কিন্তু যিহেতু কেন্দ্ৰৰ দৃষ্টিগোচৰ সেই সময়ত নহ'ল আৰু NPS এটা ৰাষ্ট্ৰীয় ব্যৱস্থা হিচাপে প্ৰচলিত হৈ গ'ল, এতিয়া আমি তাৰ পৰা ওলাই আহিব নোৱাৰোঁ। কিন্তু অসমৰ কৰ্মচাৰীয়ে যিখিনি অসুবিধা পাইছে বা বিশেষকৈ প্ৰাদেশিকৃত শিক্ষকসকলে যিখিনি অসুবিধা পাইছে, সেই বিষয়ে আমি কেন্দ্ৰীয় চৰকাৰৰ দৃষ্টিগোচৰ কৰাৰ বাবে আমি সিদ্ধান্ত লৈছোঁ। যদি তেওঁলোকে কিবা সংশোধিত ব্যৱস্থা কৰে, তেতিয়াহ'লে আমি নিশ্চয় কিছু তাৰ সুফল লাভ কৰিব পাৰিম। ইতিমধ্যে গোটেই দেশতে NPSত থকা কৰ্মচাৰীসকলে কেন্দ্ৰীয় চৰকাৰক বিভিন্ন স্মাৰক পত্ৰ দিছে NPS ব্যৱস্থাটোৰ কিছু সংশোধনৰ বাবে। কেন্দ্ৰীয় চৰকাৰেও ইয়াক সময়ে সময়ে বিবেচনা কৰি ষ্টেট কণ্ট্ৰিবিউশ্যন বৰ্তমান 10ৰ পৰা 15%লৈকে বঢ়াইছে। আমি আজিৰ বিধানসভাতো যি প্ৰশ্ন উত্থাপিত হৈছে, সেই বিষয়বোৰ আমি সময়ে সময়ে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত দৃষ্টিগোচৰ কৰি থাকিম, যাতে NPSত থকা কৰ্মচাৰীসকলে তেওঁলোকৰ জীৱনৰ শেষ সময়ত কোনো ধৰণৰ কষ্ট ভোগ কৰিব নালাগে। কিন্তু বিষয়টো কেন্দ্ৰীয় চৰকাৰৰ বিষয় হোৱা বাবে ৰাজ্য চৰকাৰে এই ক্ষেত্ৰত কোনো ধৰণৰ কমিটমেণ্ট বা প্ৰতিশ্ৰুতি আমি দিব পৰা অৱস্থাত নাই। ধন্যবাদ।